নাগশংকৰ মৌজাৰ অন্তৰ্গত বৃহত্তৰ জয়সিদ্ধিৰ নগদা ইডেনবাৰী আদি বিভিন্ন অঞ্চলটোক সামৰি বালিজুৰিৰ নিকটৱৰ্তী এডেনবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৃহস্পতিবাৰে স্থানীয় কৃষকসকলক লৈ কৃষিকাৰ্যৰ ওপৰত এক সজাগতামূলক সভাৰ আয়োজন কৰা হয়। এডেনবাৰীৰ নিকটৱৰ্তী কেইবাখনো গাঁও সামৰি অনুষ্ঠিত হোৱা এই সজাগতামূলক সভাত নাগশংকৰ কৃষি চক্ৰ বিষয়া তথা কৃষি বিভাগৰ এডিঅ' দেৱজ্যোতি নাথ আৰু গ্ৰাম সেৱক কৃষ্ণ কুমাৰ বৰা উপস্থিত থাকি কৃষকসকলক বিভিন্ন কৃষি কাৰ্যৰ সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰি কৃষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ সজাগতামূলক সভাত মিলিত হয়। প্ৰায় শতাধিক পুৰুষ মহিলা কৃষক উপস্থিত থকা এই সজাগতামূলক সভাত বৃহত্তৰ অঞ্চলটোত কৃষি কাৰ্যৰ বাবে যিহেতু উপযুক্ত ভূমি আছে, য'ত বিভিন্ন জাতৰ জলকীয়া, তৰমুজ, ড্ৰেগন ফ্ৰুট, আলু, ধান খেতি, বগৰী, ভোট জলকীয়া, কচু, হালধি, আদা আদি যথেষ্ট পৰিমাণে উৎপাদন হয় আৰু কৃষকসকল এইবোৰ খেতি কৰি যথেষ্ট লাভৱান হোৱা দেখা গৈছে। অনাগত দিনত চৰকাৰ কৃষিকাৰ্যৰ লগত জড়িত কৃষকসকলক সহযোগৰ অৰ্থে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰি আহিছে। বৰ্তমান অসম চৰকাৰৰ কৃষি বিভাগে যাদুদা নামৰ এক অভিলাষী আঁচনি যুগুত কৰাই কৃষকসকলক অধিক সহযোগ কৰাবলৈ প্ৰয়াস কৰিছে। সেয়ে কৃষকসকলে চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিৰ সুবিধা ল'বলৈ আহ্বান জনায়। উল্লেখযোগ্য যে এই সজাগতামূলক সভাৰ পাছত কৃষি বিভাগে কৃষি কাৰ্যৰ লগত জড়িত কেইবাগৰাকী কৃষক খেতি পৰিদৰ্শন কৰি দিহা পৰামৰ্শ প্ৰদান কৰে। নমস্কাৰ, আজি আমি নগদা অঞ্চলত উপস্থিত হৈ আমাৰ ইয়াৰ এই বৃহত্তৰ কৃষক ৰাইজ, বিশেষকৈ এই অঞ্চলৰ আমাৰ ST কৃষকসকল ইয়াত আছে, বিশেষ গোটেইখিনিয়ে আমি তেওঁলোকৰ কাৰণে বিশেষকৈ যিটো আমাৰ দাজোগা স্কীমটোৰ বিষয়ে আমাৰ তেওঁলোকৰ লগত আমি সজাগতা সভা ইয়াত কৰিলোঁ। আৰু বিশেষকৈ এই অঞ্চলটো তৰমুজ খেতি, ভোট জলকীয়া আৰু ষ্ট্ৰবেৰী, ড্ৰেগন ফ্ৰুট এইবিলাক শস্যৰ কাৰণে খুব উপযোগী আৰু বহুতো ইয়াৰ কৃষক এই খেতিটোক মানে ব্যৱসায়িকভাৱে কৰিও সফল হৈছে। গতিকে আমি আজি প্ৰদৰ্শনীমূলকভাৱে তেখেতসকলৰ আমি ক্ষেত্ৰ পৰিদৰ্শন কৰিলোঁ আৰু বাকী কৃষকসকলকো এই খেতিৰ দ্বাৰা উপকৃত হৈ যাতে তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে তেখেতসকলকো আমি আলোচনা কৰিলোঁ। আৰু বিশেষকৈ এই অঞ্চলত আমি দেখিছোঁ যে মহিলা কৃষকসকল যথেষ্ট উৎসাহী, তেওঁলোকে নিজেই পথাৰত কৃষি কৰ্মৰ লগত জড়িত। আমাৰ ইয়াত বিভিন্নটা মহিলা গোট আছে, আমি বিভাগৰ ফালৰ পৰাও তেওঁলোকক যিমান পাৰোঁ আমি সহায় কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ এই মহিলা কৃষক গোটখিনিও ইয়াত আমি এই উদ্যমটো দেখি পেলাই আমাৰ যথেষ্ট ভাল লাগিছে। আৰু বাকী মহিলা কৃষক গোটসকলকো আমি তেওঁলোকক আদৰ্শ হিচাপে লৈ তেওঁলোকে যাতে মহিলা কৃষকসকলেও কৃষিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হ'ব পাৰে তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু গতিকে কৃষকসকলৰ ইয়াৰ সহযোগিতাটোক আমি সদায় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সদায় পাই আহিছোঁ আৰু বহুত মানে কৃষকসকলক সহযোগ পাই আমাৰ ভাল লাগিছে। আমি ইচ্ছা কৰিম যাতে আৰু ভৱিষ্যতৰ দিনত আমি তেখেতসকলক আৰু যিমান পাৰোঁ যেনেকৈ আমি সহায় সহযোগ কৰিব পাৰোঁ। ধন্যবাদ। জামুগুৰি হাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।